এইটো নিচিনাটো এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'ব লাগে। সঁচাতে কৈছোঁ, ৰাজীৱ দা আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, কিন্তু ৰাজীৱ দাৰ ঠাইত এইটো আমাৰ মাজৰ পৰা যাবগৈ লাগিছিলে। সঁচাতে কৈছোঁ, এনেকুৱাবিলাকে যাব লাগে। কিন্তু আমাৰ এই সমাজৰ পৰা ভাল ভাল লোকসকল নোহোৱা হৈ গৈছে, এইটো কিন্তু বহুত দুখ লাগিছে। কিন্তু ৰাজীৱ দা সলনি যদি যদি আমাৰ পৃথিৱীৰ পৰা চিৰ বিদায় ল'লেহেঁতেন, মই কিন্তু বহুত ভাল পালোঁ হয়। নিজৰ মাতৃক চিনি নাপায়, আচলতে মনটোক বুজাব পৰা নাই। বহুত এজন ভাল মানুহ আমি হেৰুৱালোঁ এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে। সঁচাকৈ একদম মানে কি বুলি ক'ম, আচলতে ভাষা বিচাৰি পোৱা নাই। হ'লেও মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ৰাজীৱ দা য'তে নাথাকক কিয় কুশলে থাকক, শান্তিত থাকক, বিদেশী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। এই মা কি কৰিছ তই? তই হেৰি নহয়, কি কয়, এই যেন ভাল ভাল মানুহবিলাক আমাৰ মাজৰ পৰা নোহোৱা হৈ যায়, কিয় নোহোৱা হৈ যায় বাৰু? এইটো বহুত মনটো বেয়া লাগি আছে। এইটো ৰাজীৱ দা যিহেতুকে যোৱাকালি সেই খবৰটো পালোঁ। আচলতে ভাল ভাল মানুহবোৰ ক্ষেত্ৰত কিয় এনেকুৱা হয় বাৰু? ৰাজীৱ বহুত ভাল মানুহ আছিলে। ভগৱানে সেইটো কাৰণে ভাল ভাল মানুহবোৰ ভগৱানে দেই থাকিবলৈ নিদিয়ে পৃথিৱীত। কাৰণ কেলৈ ভাল মানুহবোৰ লৈ যায়, ক'লৈ লৈ যায় গম পোৱা নাই, কিন্তু আমাৰ মাজৰ পৰা লৈ যায় কিন্তু ভগৱন্তৰ ওচৰলৈ। তেনেকৈ মনটো ক'ব লাগিব। ভাল মানুহবোৰ লৈ যায়। আৰু এতিয়া শুনিব দুখ লাগে, কিন্তু মোৰো দুখ লাগিছে নিজৰ ল'ৰা দৰে। ৰাজীৱ শদিয়া সেইটোতো মৰিবলগীয়া ল'ৰা নহয়, সেইটো সঁচাকৈ লগৰ মোৰ নিজৰ ল'ৰা দৰে, হয় নহয়? সেইটো ৰাজীৱ শদিয়া কিমান জাতিৰ বাবে মাত মাতি আজি এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে। সঁচা কথা কৈছোঁ। আৰু এতিয়া একো মানুহক হেৰি নকয়, মনোৰঞ্জন দিয়ে, ক'ৰবাত ফাংচনলৈ যায়, শিল্পী চবৰ মাজলৈ যায়। ইমান ধুনীয়া ল'ৰাটোক মোৰ তাৰমানে কালিৰ পৰা বৰ মনটো চাবলৈ গ'লে এতিয়া আমাৰ মাজত যে নাই, কিন্তু মানে মানি ল'ব পৰা নাই। আকৌ মানি ল'ব পৰা নাই, মোৰো বেয়া লাগিছে। নিজৰ ল'ৰা দৰে আজি মৰি যাব লাগিছিলে, আমি যাব লাগিছিলে, আমাৰ মাজৰ পৰা যে লৈ গ'ল, এইটো কাৰণে বহুত বেয়া লাগিছে। হ'লেও নিজৰ অন্তৰখনত সান্তনা দিছোঁ যে ভগৱানৰ ওচৰলৈ লৈ গৈছে। কৈছোঁ আজি যে কষ্ট নেপালে, দুখ নেপালে, আজি যে এখন গান গাওঁতেই যে ঢলি পৰি যে মানে যিহেতুকে ৰাজীৱ দাই যিহেতুকে গান গায়ে এই পৃথিৱীৰ পৰা চিৰ বিদায় লয়। কিমান ধুনীয়া মানুহক ইমান ধুনীয়াকৈ কিমান মানুহ, সঁচা কথা, ইমান মানুহে চাইছে তাক। সেই মানুহখিনি এতিয়া আমাৰ বুকুৰ মাজৰ পৰা লৈ গৈছে, কিন্তু আমাৰ মাজত ৰাজীৱ সদায় থাকিব, যুগমীয়া হৈ থাকিব, মৰিও অমৰ। আৰু এই ভাল মানুহ মৰিও অমৰ হ'ব। আৰু এনেই মানুহ কিছুমানবোৰ মৰিলে মানে অমৰ নহয়। এই যে গুণ আছে যে বহুতখিনি, এই গুণ থকাৰ কাৰণে চিৰ বিদায় লৈছে আমাৰ মাজত, আমাৰ বুকুতে আছে। কিন্তু আমাৰ মাজৰ পৰা চিৰ বিদায় লৈ যদিও সি আমাৰ মাজতেই আছে, কিন্তু নাই, কিন্তু তাৰ জীৱটো কিন্তু সদগতিয়ে পাইছে। কাৰণ কেলে কয় নহয় যেতিয়া সন্তান জন্ম হয় তেতিয়া মানুহক হহুৱায়, আৰু যেতিয়া এজন ভাল মানুহ এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'ব তেতিয়া সকলোৱে কন্দুৱাই যায়। তো সেইকাৰণে ৰাজীৱ দাৰ কথা কি ক'ম, আচলতে এজন বহুত ভাল মানুহ যি ৰাইজৰ কাৰণে মাত মাতি আজি পৃথিৱীৰ পৰা চিৰ বিদায় ল'লে আৰু সকলোকে কন্দুৱাই থৈ গ'ল। হয় নহয় কচোন তই? বেলেগ দুখ লাগে। এতিয়া তহঁতৰ লগৰেই ধৰচোন, মোৰ নিজৰ ল'ৰা, সিহঁতৰ ঘৰ পৰিয়াল আছে। এতিয়া যে যিদিনাখন উৰুকাৰ দিনা ভোজ ভাত খায় কিমান আনন্দৰ মানুহৰ কিমান মতলীয়া হৈ থাকে, হয় নাই? সেই ধেমালিতে মানুহে কাৰোবাৰ ঘৰত কিবা এটা চুৰ কৰে, হাঁহ চুৰ কৰে, কাৰোবাৰ কিবা এটা কৰে ধেমালিয়াতে, হয় নহয়? কিন্তু চবদিনাখন এইবোৰ কাণ্ড নকৰে নহয়। আজি ৰাজীৱ যে আমাৰ এই বুকুৰ মাজৰ পৰা চিৰ বিদায় ল'লে, হয় নহয়? এই যে সেইদিনাখনে খবৰটো পাই মই এতিয়া ভাত সাঁজ খাবলৈ মন যায়। নিজৰ ল'ৰা ক'ত মন যাব, সঁচা কথা। মানে মই মা ভেলাঘৰত আছিল যেনিবা, তাৰপিছত মই হঠাৎ খবৰটো পালোঁ। আচলতে ছ'চিয়েল মিডিয়াত মানে মই এক্টিভ নাছিলোঁ। হঠাৎ মানে ফেচবুকটো অন কৰোঁতে হঠাৎ মানে এনেকৈ প'ষ্ট এটা পালোঁ, কিন্তু বিশ্বাস হোৱা নাই কি প'ষ্ট দিছে আকৌ। তাৰপিছত অলপ মানে নিউজ চিউজবিলাক চালোঁ, তেতিয়াহে গম পাইছোঁ সঁচাকেই কথাটো সঁচাকৈ, কিন্তু মানি ল'ব পৰা নাই। কিন্তু হ'লেও আকৌ নিয়ম বিধিৰ বিধান আচলতে মানি ল'বই লাগিব, হয় নহয় বাৰু?
এতিয়া এটা মনতে আমি কল্পনা কৰিছোঁ ঘৰৰ পৰিয়ালকো সান্তনা দিব লাগিব, আমি তাকেতো। দিব লাগিব বা আমাৰ অঁতো নিচিনা মানুহে দিব লাগিব। কাৰণ কেলৈ ঘৰৰ পৰিয়ালে চাগে মুখলৈ পানী নোযোৱা হৈ আছে নহয়, পেটলৈ ভাতটো নাই মুখলৈ ক'ত পানী যাব ক'ত তই যাব? সঁচা পানী নোযোৱা হৈ আছে, ভাতটো অঁতো নাই পানীও নোযোৱা হৈ আছে। সিহঁতক ক'ব লাগিব যাতে যে এই পৃথিৱীৰ পৰা যে চিৰ বিদায় ল'লে হয় নাই, আমাৰে ল'ৰা বা আপুনি কিমান দুখ নকৰিব, আজি ভালমতে দুখ কষ্ট নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় ল'লে। কিন্তু শুনিবলৈহে হঠাতে বেয়া লাগিছে, কিন্তু বেমাৰ আজাৰ হৈ থকাহেঁতেন কিবা এটা তাকেতো। বেয়া কিবা এটা হৈছিলে আৰু ভাল নহ'ল মৰিলে। তেতিয়া সেইটোৱেতো এতিয়া সেইটো ক'ব হঠাৎ যাতে যে কিবা এটা ভাল জীৱ এটা আজি দুখ কষ্ট নিদিয়াকৈ আঁতৰি গ'ল, কিন্তু বয়স চাই আজি এই পৃথিৱীৰ পৰা আঁতৰি চিৰ বিদায় ল'ব নালাগিছিলে। হ'লেও যেনিবা আজি আৰু তাৰ মানুহৰ আয়ুস যিমান, এটা মানুহে কয় দেই উঘাটোত সূতা থাকিলেহে ঘূৰিব হয় নাই, ঘূৰিব উঘাটোত সূতা থাকিলে ঘূৰিব। সূতাটোত তাৰমানে উঘাটোত সূতা শেষ হ'ল, তাৰ আয়ুসহে ইমান ক'ব লাগিব। তেনেকৈ আমি নিজৰ মনটোক তেনেকৈ সান্তনা ল'ব লাগিব। আমি যেনেকৈ বুজিছোঁ তেনেকৈ সিহঁতৰ পৰিয়ালকো মানুহক বুজনি দিব লাগিব, মৰমেৰে ক'বগৈ লাগিব, ঘৰ পৰিয়ালক দুখখিনি মোহাৰি সুখেৰে কথাবোৰ ক'ব লাগিব। তেতিয়া সিহঁতৰ মনটো লাহে লাহে বুজি পাব। আমাৰো এতিয়া মনটো কিমান দুখ লাগিছে, সিহঁতৰ ঘৰৰ পৰিয়ালটো এতিয়া কেনেকুৱা লাগিছে সিহঁতে জানে। সেইদিনাখন গম পাই শুনি মোৰ একদম কৈছোঁ নহয় কান্দি ওলাই গৈছে একদম। হ'ব দে দুখ কৰি নাথাকিবি। গৰু নাযায় আচলতে মায়ে গৰু নিবলৈ আহিছিল। আচলতে মাৰ লগত দুই এষাৰ মানে কথা পাতিলোঁ ৰাজীৱ দাৰ ওপৰত। আচলতে মনটো বহুত বেয়া লাগি আছে। হয়তো এতিয়া কিছুলোকে এতিয়াও ধৰি লওক আচলতে আমাৰ ৰাইজৰ কাৰণে যোনখিনি কাম কৰিছে, আচলতে আমি ৰাজীৱ দাৰ কাৰণেও কিবা এটা কৰিব লাগে, কিন্তু আমি একো কৰিব পৰা নাই, সঁচা কথা কৈছোঁ। কিন্তু হ'লেও ৰাজীৱ দাৰ আত্মাটো য'তেই নাথাকক কিয় কুশলে থাকিব লাগে, সেইটোৱে কথা কৈছোঁ। আচলতে আৰু এনেকুৱা হয় দেই, এই যে আমি জীয়াই আছোঁ ন, আপুনিও জীয়াই আছে, আমি জীয়াই আছোঁ, আমি সকলোৱে জীয়াই আছোঁ। এই আমি জীয়াই থকা অৱস্থাতহে খাই হয়নে নহয় কওক আপোনালোকে? আমি জীয়াই আছোঁ, জীয়াই থকা সময়ছোৱাত খাই হিংসি। আজি কোনোবা এজনে কিবা ভাল কাম এটা কৰিছে, তাক হিংসা কৰে। বেয়া কাম কৰিলেতো তাকতো সমালোচনা কৰেই, কিন্তু কোনোবা এজন মানুহে যদি কিবা এটা ভাল কাম কৰে হিংসা কৰে, হয়নে নহয় কওক আপোনালোকে? তো মই আপোনালোকক স্ক্ৰীণত দেখাই দিছোঁ দেই, চাই লওক। আচলতে এইটো ফটোখন আৰু এইটো ID চাই লওক আপোনালোকে, মই স্ক্ৰীণত দেখাই দিছোঁ দেই। এইজনে এনেকুৱাকৈ মোক নিজৰ মাতৃক ধৰি এনেকুৱাকৈ মোক কমেণ্ট কৰে। আচলতে চাই লওক, আপোনালোকক দেখাই দিছোঁ। মোৰ এতিয়া অনুৰাগী আছে 1.5 লাখ অনুৰাগী। মই 1.5 লাখ বুলি কৈছোঁ, 1.5 লাখ অনুৰাগী আছে। আপোনালোকক মই অনুৰোধ কৰিছোঁ, এইজনক আপোনালোকে কি বুলি ক'ব? মই এজনক চিনি নাপাওঁ, দেখাই দিছোঁ আপোনালোকক, ছাইডত আপোনালোকে দেখি আছে হৈছে। মই এজনক চিনি নাপাওঁ দেই, ঘৰ ক'ত কি কথা মই চিনি নাপাওঁ, কিন্তু এইজনে মোক ইমান বেয়াকৈ কমেণ্ট কৰে। কিন্তু এইজনে ভাবিব পাৰে যেন ই মোক বেয়া কমেণ্ট এটা কৰিছে, মোৰ মনটোত আঘাত দিছে বা কিবা দিছে ভাবিব পাৰে, কিন্তু মোৰ মনটোত আঘাত লগা নাই। কাৰণ কেলৈ ইয়াৰো এগৰাকী মাতৃ আছে, নিজৰ মাতৃৰ গৰ্ভৰ পৰা জন্ম পাইছে। মোৰ মাক এনে শব্দ কোৱা মানে নিজৰ মাতৃক এনে শব্দ কোৱা, হয়নে নহয় ৰাইজ? আপোনালোকক মই চমজাইছোঁ। আচলতে মই একো নকওঁ, মোক বেয়া কমেণ্ট দি থাকিলেও মই একো নকওঁ, ভাল কমেণ্ট দিলেও একো নকওঁ, কিন্তু মই আপোনালোকলৈ ঠেলি দিছোঁ। আৰু মই কমেণ্টটো ডিলিট নকৰোঁ দেই। মোক বহুত কেইজনে কয় এইটো কমেণ্টটো ডিলিট কৰি দে আমুকে তামুকে, মই কিয় কৰিম, নকৰোঁ। আচলতে যাৰ যোনটো চৰিত্ৰ, নিজৰ চৰিত্ৰটো উদঙাই দিছে, চিনি পাওক। নিজৰ ফটো আছে, নিজৰ নাম আছে, ঠিক আছে, সেইকাৰণে মই দেখাই দিছোঁ, চাই লওক আপোনালোকে। আচলতে এই এইটো নিচিনাটো এই পৃথিৱীৰ পৰা চিৰ বিদায় ল'ব লাগে, সঁচা কথা কৈছোঁ। ৰাজীৱ দা আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, কিন্তু ৰাজীৱ দাৰ ঠাইত এইটো আমাৰ মাজৰ পৰা যাবগৈ লাগিছিলে, সঁচা কথা কৈছোঁ। এনেকুৱাবিলাকে যাব লাগে, কিন্তু আমাৰ এই সমাজৰ পৰা ভাল লোকসকল নোহোৱা হৈ গৈছে। এইটো কিন্তু বহুত দুখ লাগিছে। কিন্তু ৰাজীৱ দা সলনি যদি যদি আমাৰ পৃথিৱীৰ পৰা চিৰ বিদায় ল'লেহেঁতেন, মই কিন্তু বহুত ভাল পালোঁ হয়। নিজৰ মাতৃক চিনি নাপায়,
কেনেকুৱা মানুহ হ'ব লাগিব চাওকচোন আপোনালোকে, কেনেকুৱা মানুহ হ'ব লাগিব নিজৰ মাতৃক চিনি নাপায়, নিজৰ মাতৃ কথা কৈ এনে শব্দ ক'ব পাৰে। আচলতে ই মানে গম পাইছে না ৰাইজসকল, মোৰ বন্ধুবৰ্গ, আচলতে ই মানে অলপ খেলি মেলিকৈ এই পৃথিৱীত মানে প্ৰাপ্তি হৈছে নেকি, এই পৃথিৱীত জন্মগ্ৰহণ কৰিছে অলপ খেলি মেলিকৈ মানে এনেকুৱা ধৰণৰ। আচলতে মই মাতৃক ভগৱান জ্ঞান কৰোঁ, কিন্তু ক'ব নাপায়, কিন্তু হ'লেও বাধ্যত পৰিছোঁ। ই মানে আচলতে অলপ খেলি মেলিকৈ জন্ম, খেলি মেলি মানে কওঁতে মানে বাপেক চাগে মানে 50টা 100টামান হ'ব পাৰে, অলপ খেলি মেলিকৈ মানে বাপেক চাগে 50টামান চাগে, মানে অকণমান খেলি মেলি টাইপৰ, মানে কোনো মানে যোনটো বীৰ্য মানে এজন মানুহৰ যোনটো বীৰ্য, এজন মানুহৰ বীৰ্য পাৰে অংকুৰিত হয়নে নহয় কওকচোন, কিন্তু ই মানে হাজাৰজনৰ পৰা শজনৰ পৰা বীৰ্য তাত দি প্ৰাপ্তি হৈছে, সেইকাৰণে আনক মানে এনেকুৱা কথা কয়। কিন্তু হ'লেও মই এই কথাষাৰ ক'ব নালাগিছিল, কিন্তু হ'লেও বাধ্যত পৰিছোঁ, সেইকাৰণে কৈ দিছোঁ। আৰু কিন্তু মই ইয়াক মই বহুত দিনৰ পৰা দেখি আছোঁ, কিন্তু মই মাত মতা নাছিলোঁ দেই, কিন্তু সকলো এটা সীমা থাকে, সকলো এটা সীমা থাকে দেই, নিৰ্দিষ্ট এটা সীমা থাকে। আৰু যদি সেই সীমাটো যদি অতিক্ৰম হৈ যায় নহয়, তাত এটা বেলেগ ৰূপ লয়। সি চাগে ভাবিছে এতিয়া মই ইমান এনেকুৱা কমেণ্ট এটা দিছোঁ, মানে সি বহুত খুব সুখ অনুভৱ কৰিছে, মানে এনেকুৱাই চাগে সুখ অনুভৱ কৰিছে নহয়, মানে সি ভাষাৰে বুজাই ক'ব পৰা নাই, মানে মোক এতিয়া বেয়া কমেণ্ট কৰিছে নহয়, সি বহুত সুখ অনুভৱ কৰিছে, মানে স্বৰ্গতে আছোঁ নে, মৰ্ত্যতে আছোঁ নে, পাতালতে আছোঁ নে, মানে সি নিজে গম পোৱা নাই চাগে, মানে বহুত সুখ অনুভৱ কৰিছে। আৰে বাবা, মোক কি বেয়া কমেণ্ট দিবি, দি থাক না ভাই। কেতিয়াবা সেই পাত হৰ তোমালৈ যাব, গম পাইছা, সেই পাত হৰ তোমালৈ যাব, মানে বালিলে যি পাত হৰ সেই চুগুৰিবলৈও সেই একে পাত হৰ, গম পালে। তো সেইকাৰণে মই একো টেনশ্যন লোৱা নাই, দি থাকক। মোৰ আইক লৈ তেনে শব্দ কোৱা নাই, নিজৰ আইক লৈ তেনে শব্দ কৈছে, নিজৰ আইক কৈছে, মই সেই বুলি ভাবিছোঁ। ভগৱান আছে, সঁচা কৈছোঁ, ভগৱান আছে। মই সেইকাৰণে আপোনালোকৰ আগত 1.5 লাখ মই অনুৰাগীৰ আগত ইয়াক পৰিচয় কৰাই দিছোঁ। আপোনালোকে কি ক'ব ইয়াক মই আপোনালোকলৈ এৰি দিলোঁ। ঠিক আছে, হ'ব দিয়ক, ভিডিঅ'টো ইমানখিনি আছিল। আপোনালোকক এই মহাপণ্ডিতজনক আপোনালোকৰ আগত চিনাকি কৰাই দিলোঁ। বহুত দিনৰ পৰা এনেকুৱা কমেণ্ট কৰি আছিল, আপোনালোকৰ আগত চিনাকি কৰাই দিলোঁ। আপোনালোকৰ দায়িত্ব, আপোনালোকে কি কয়, ঠিক আছে। আৰু কোনোবাই ইয়াক যদি চিনি পায় মোক জনাবচোন, ইয়াৰ ওপৰত অলপ বিহিত ব্যৱস্থা এটা ল'ব লাগিব। আচলতে আইন প্ৰশাসন আছেতো, আইন প্ৰশাসন আছে, ঠিক আছে। তাৰ পাছত কিন্তু মই যেতিয়া বিহিত ব্যৱস্থা ল'ম নহয়, তাৰ পাছত কিন্তু মোক মাফ কৰি দিয়ক, কিবা কৰি দিয়ক, কিন্তু তাৰ পাছত ক'লে নহ'ব। ভাবিব পাৰে মই কিছুমান এণ্টাৰটেইনমেণ্টৰ ভিডিঅ'সমূহ বনাই থাকোঁ, আচলতে ভাবিব পাৰে ই ফকতীয়া কাম কৰি আছে আমুক, নেভাবিব, ঠিক আছে। মই বহুত কৰিব পাৰোঁ, কিন্তু সেই পৰ্যায়টো এটা নিৰ্দিষ্ট সময়লৈকে থাকে। সেই নিৰ্দিষ্ট সময়টো আহিব নহয়, তেতিয়া সেই ঘৰৰ পৰা আমাৰ আৰক্ষী প্ৰশাসনক পঠাই ঘৰৰ পৰা হাতত হেণ্ডকাফ লগাই লৈ অনা কেপাচিটি কোনো আছে, ঠিক আছে। কিন্তু সময় থাকোঁতে মই ৱাৰ্ণিংটো দি দিছোঁ, যদি তাতোতকৈ যদি বেছি হয়গৈ নহয়, ঠিক আছে, একদম ঘৰৰ পৰা মানে আমাৰ আৰক্ষী প্ৰশাসনে হাতত হেণ্ডকাফ লগাই চুচৰাই অনোৱা কেপাচিটি কোনো মোৰ আছে, আজি কৈ থলোঁ, ঠিক আছে। কিন্তু মই এইটো কাৰণে মই কৈছোঁ, কিন্তু মই চুপচাপ আছিলোঁ, মই একো কোৱা নাছিলোঁ, মাত চাত মতা নাছিলোঁ। কিন্তু বেয়া লাগিল, যিহেতুকে আমাৰ মাজৰ পৰা ৰাজীৱ দাস চিৰ বিদায় ল'লে। ৰাজীৱ দাস সলনি ই যাব লাগিছিল, এইটো ক'লোঁ, ৰাজীৱ দাস সলনি ই যাব লাগিছিল, হয়তো বহুত ভাল পালোঁ হয়। এইটো কথা অসমবাসী ৰাইজৰ ওচৰত মই ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আৰু পাছত কিন্তু ই মাপ খুজি বা কিবা খুজি লাভ নাই, ঠিক আছে। ই ভাবিব পাৰে মই কমেণ্ট কৰিছোঁ মোৰ ঘৰ বিচাৰি নাপাব, কিবা নাপাব। আৰে বাবা, যিমান ফেক আই ডি খোলক, যিমান যি নোখোলক কিয়, নোমলৈকে বিচাৰি পাবগৈ। সি মাটিৰ তলত সোমাই থাকিলেও তাক পাবগৈ, সি য'তে নাথাকক কিয়, বিশ্ব ব্ৰহ্মাণ্ডত মানে নাথাকিবলগীয়া যি জেগা নাথাকক কিয়, তাত লুকাই থাকিলেও তাক বিচাৰি পোৱা লিংক আছে, সুবিধা আছে, বিচাৰি পাব, ঠিক আছে। এইটোৱে কৈ থলোঁ। আৰু ইয়াতকৈ যদি বেছি ওপৰলৈ যায় নহয়, একশ্যন ল'বলৈ বাধ্য হ'ম। আৰু অসমবাসী ৰাইজ আপোনালোকলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ, কমেণ্ট কৰিব, ধন্যবাদ।